একেবাৰে ধুনীয়াকৈ ক'ব শেষলৈকে শুনিছেনে নাই লাষ্টৰ ফালে হাত উঠাব লাগিব বঢ়িয়া মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল প্ৰশান্ত ফুকন বহুত বহুত ধন্যবাদ আজিৰ আমাৰ সভাত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া বিনোদ হাজৰিকা ডাঙৰীয়া তৰংগ গগৈ ডাঙৰীয়া তেৰছ গোৱালা ডাঙৰীয়া পুনাকন বৰুৱা ডাঙৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়া ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া অসীম হাজৰিকা ডাঙৰীয়া ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্ৰ ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব বিভূতি শইকীয়া ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূৰ্ণ অঞ্চল কনভয় ৰোড আৰু পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেতু আৰু থানা চাৰিআলি আৰু চৌকিডিঙি চাৰিআলিৰ মাজৰ মানকাটা পথত নৱনিৰ্মিত উৰণ সেতুৰ শুভ উদ্বোধনৰ সময়ছোৱাত মই ডিব্ৰুগড়বাসী ৰাইজক আন্তৰিক অভিনন্দন জনাইছো আমাৰ চৰকাৰে বিগত সময়ছোৱাত ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰ সমগ্ৰ জিলাখনৰ উন্নয়নক এক অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছে আৰু আমি ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে নিৰন্তৰভাৱে কাম কৰিছো আজি আমি ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূৰ্ণ অঞ্চল কনভয় ৰোড আৰু পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা এই সেতুখন ডক্টৰ লীলা গগৈ নামত সমৰ্পণ কৰিছো বিশিষ্ট সাহিত্যিক বুৰঞ্জীবিদ গ্ৰন্থকাৰ শিক্ষাবিদ ডক্টৰ লীলা গগৈদেৱৰ জন্ম হৈছিল 1930 চনৰ 25 নৱেম্বৰত শিৱসাগৰৰ চেৰেকাপাৰ হাতীমুৰীয়া গাঁৱত অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ লীলা গগৈদেৱে অসমীয়া বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন বিষয়ৰ গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান লাভ কৰিছিল অসমৰ জাতীয় জীৱনত অম্লান স্বাক্ষৰ এৰি যাবলৈ সক্ষম হোৱা পথিত যশা সাহিত্যিক শিক্ষাবিদ শ্ৰদ্ধাৰ ডক্টৰ লীলা গগৈদেৱৰ নামত এই উৰণ সেতুখন উৎসৰ্গিত কৰি আমি গৌৰৱ অনুভৱ কৰিছো ইয়াৰ লগতে অলপ সময় পূৰ্বে আমি উদ্বোধন কৰা থানা চাৰিআলি আৰু চৌকিডিঙি চাৰিআলিৰ মাজৰ মানকাটা পথৰ উৰণ সেতুখন আমি বাগ্মীবৰ নীলমণি ফুকনদেৱৰ নামত উৎসৰ্গা কৰিছো অসমীয়া সাহিত্যত ককা আৰু বাগ্মীবৰ উপাধিৰে পৰিচিত নীলমণি ফুকনদেৱ আছিল এগৰাকী বহুমুখী প্ৰতিভাদৰ সাহিত্যিক কবি ৰাজনীতিবিদ সুবক্তা সম্পাদক আৰু ব্যৱসায়ী তেওঁৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাত আৰু ডিব্ৰুগড় জিলাৰ পৰাই তেখেতে নিজৰ কৰ্মজীৱনো আৰম্ভ কৰিছিল নীলমণি ফুকনৰ কবিতা আৰু প্ৰবন্ধসমূহে অসমীয়া সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰিছিল অসম সাহিত্য সভাৰ সভাপতি হিচাপে 1944 চনত শিৱসাগৰ আৰু 1947 চনত ডিব্ৰুগড় অধিৱেশনত তেখেত নিৰ্বাচিত হৈছিল বাগ্মিতা আৰু সাহিত্যৰ অৱদানৰ বাবে বাগ্মীবৰ উপাধিৰে বিভূষিত পাতস্মৰণীয় অসমীয়া নীলমণি ফুকনদেৱৰ নামেৰে
এই উৰণ সেতুখন নামাকৰণ কৰিবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ডিব্ৰুগড়বাসী ৰাইজ, অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ, উদ্যোগ আৰু বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় চহৰখনক সুন্দৰ ৰূপত সজাই পৰাই তুলিবলৈ আমি কেইবাটাও নতুন কাৰ্যসূচী হাতত লৈছোঁ। কেইটামান দিন আগতে মই ডিব্ৰুগড়লৈ আহিছিলোঁ আৰু একেদিনাই 26 জানুৱাৰী দিনাখন ডিব্ৰুগড়ত একেদিনাই 4খন নতুন উৰণ সেতুৰো আমি আধাৰশিলা স্থাপন কৰিছিলোঁ। মানকাটা পথত নতুন উৰণ সেতুৰ বাবে 82.62 কোটি, আমোলাপট্টি চাৰিআলিত যান-জঁট নিৰ্মূলৰ বাবে প্ৰায় 1500 মিটাৰ দৈৰ্ঘ্যৰ নতুন উৰণ সেতু, য'ত ৰাজ্য চৰকাৰে 157 কোটি টকা ব্যয় কৰিব। ইয়াৰ উপৰিও ডিব্ৰুগড় জিলাৰ লাহোৱাল, বৰডুবি, তিনিচুকীয়া আৰু পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলতো আমি 71.52 কোটি টকাৰে আৰু এখন উৰণ সেতু নিৰ্মাণ কৰিম। লেজাই কলাখোৱা পথতো 62.15 কোটি টকাৰে আমি আৰু এখন উৰণ সেতু নিৰ্মাণৰ বাবেও সিদ্ধান্ত লৈছোঁ। এই 4খন উৰণ সেতু নিৰ্মাণৰ বাবে ইতিমধ্যে লোক নিৰ্মাণ বিভাগে যাৱতীয় সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু দ্ৰুত গতিত এই 4খন উৰণ সেতুৰ নিৰ্মাণৰ কামো আমি সম্পূৰ্ণ কৰিম। আজি এটা কথা আমি প্ৰথমবাৰৰ বাবে গৌৰৱেৰে ক'ব বিচাৰো যে আগতে অসমৰ উন্নয়ন গুৱাহাটী মহানগৰত সীমাবদ্ধ হৈ আছিল, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সমগ্ৰ অসমৰ সুষম আৰু বিকশিত উন্নয়নৰ বাবে আমি অসমৰ প্ৰতিখন জিলালৈ উন্নয়নৰ নতুন দিগন্তক লৈ যাবলৈ প্ৰয়াস কৰিছোঁ। প্ৰতিখন জিলাতে আমি কেবিনেটৰ বৈঠক পাতিছোঁ আৰু সেই জিলাৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ অনুমোদন দিছোঁ। আজি নগাঁও চহৰতো উৰণ সেতুৰ নিৰ্মাণ হৈছে, গোলাঘাটত মেডিকেল কলেজৰ নিৰ্মাণ হৈছে, যোৰহাটত উৰণ সেতুৰ নিৰ্মাণ হৈছে, শিৱসাগৰত কেঞ্চাৰ হস্পিটেল মেডিকেল কলেজৰ নিৰ্মাণ হৈছে, চৰাইদেউত আজি মেডিকেল কলেজৰ নিৰ্মাণ হৈছে আৰু তিনিচুকীয়া জিলাতো মেডিকেল কলেজ উৰণ সেতুৰ নিৰ্মাণ হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ধেমাজিত মেডিকেল কলেজ, লখিমপুৰত মেডিকেল কলেজ উৰণ সেতু, বিশ্বনাথত মেডিকেল কলেজ, ৰূপৱে, গহপুৰত কনকলতা বিশ্ববিদ্যালয়, অৰ্থাৎ অসমৰ কোনো এখন জিলা নাই য'ত নেকি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নিৰন্তৰভাৱে কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰৰ সময়ছোৱাতে 2014 চনৰ পৰৱৰ্তী সময়ত ধলাশদিয়াৰ দলং সম্পূৰ্ণ হ'ল, বগীবিলৰ দলং সম্পূৰ্ণ হ'ল, কলিয়াবৰৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ হ'ল, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং নিৰ্মাণ হ'ল, শুৱালকুছি পলাশবাৰীৰ মাজত দলং নিৰ্মাণ, ধুবুৰী ফুলবাৰীৰ মাজত দলং নিৰ্মাণ। অৰ্থাৎ অসমৰ এখন জিলা নাই যিখন জিলালৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন আগবাঢ়ি যোৱা নাই। লাহে লাহে অসম আত্মবিশ্বাসী হৈছে আৰু আমি নতুন নতুন আঁচনি কল্পনা কৰিছোঁ। মই নিশ্চিত যে আৰু কিছু সময়ৰ ভিতৰতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এইবাৰ দলং নহয়, গহপুৰ আৰু নুমলীগড়ৰ মাজত 12,000 কোটি টকাৰে সুৰংগ নিৰ্মাণৰ বাবেও আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাজিৰঙাৰ ওপৰত এই বছৰতে 32 কিলোমিটাৰ এলিভেটেড কৰিডৰৰ কামো হ'ব আৰু এই বছৰতে আমি নতুন ইকনমিক কৰিডৰৰ পৰিকল্পনাকো আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। ইকনমিক কৰিডৰ মানে কি?
মোৰ মনত এটা সপোন আছে যে গুৱাহাটীক যদি আমি অসমৰ ৰাজধানী বুলি ধৰি লওঁ, গুৱাহাটীৰ লগত কোনো স্থানৰ দূৰত্ব 5 ঘণ্টাতকৈ বেছি হ'ব নালাগে। আমি নিৰ্দিষ্ট এখন আঁচনিত কাম কৰি আছো যাতে শ্ৰীৰামপুৰ পশ্চিমবংগৰ সীমান্তৰ পৰা গুৱাহাটী আমি 4 ঘণ্টাৰ ভিতৰত আহি পাওঁ, গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাৰ ভিতৰত আহি পাওঁ, আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় 5 ঘণ্টাৰ ভিতৰত আমি আহি পাওঁ। এই ধৰণৰ আমি নতুন ৰাস্তাৰ আজি আমি প্ৰাৰম্ভিক আলোচনা ইতিমধ্যে আৰম্ভ কৰিছো। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত নেশ্যনেল হাইৱেৰ কাম এই বছৰৰ 31 ডিচেম্বৰৰ ভিতৰত আমি সমাপন কৰিম, আৰু মৰাণত আমি বিমান বাহিনীৰ উৰাজাহাজো মৰাণৰ ৰাস্তাত আমি অৱতৰণ কৰিম। এয়া হৈছে আমাৰ সংকল্প। মই ইতিমধ্যে এয়াৰফোৰ্চৰ লগত কথা পাতিছো যে জানুৱাৰীত যেতিয়া আমি ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত ৰাস্তা আমি উদ্বোধন কৰিম, ফিটা কাটি আমি উদ্বোধন নকৰো, মৰাণত এৰোপ্লেন নামাই, হাইৱেৰ ওপৰত এৰোপ্লেন নামাই আমি ৰাস্তাৰ উদ্বোধন কৰিম। অৰ্থাৎ এখন আত্মবিশ্বাসী অসম। আজিৰ পৰা 20 বছৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা ক'ব নোৱাৰিলেহেঁতেন। আজি মোদী ডাঙৰীয়াই আমাক আত্মবিশ্বাসী কৰিছে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ শিকাইছে, আৰু আজি আমি অসমখনক আগুৱাই লৈ যাবলৈ সপোন দেখিছো। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড় চহৰক আমি অসমৰ দ্বিতীয় ৰাজধানীৰ মৰ্যাদা ইতিমধ্যে প্ৰদান কৰিছো। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু অসম সচিবালয় নিৰ্মাণৰ কাম ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব, আৰু ডিব্ৰুগড়ত বিধানসভা 1500 মানুহে একেলগে বহিব পৰা অডিটৰিয়াম, বিধায়কসকলৰ আৱাস আৰু বাহিৰৰ পৰা অতিথিসকলক ৰাখিবৰ বাবে 100খন বিচনাযুক্ত চাৰ্কিট হাউচ অৰ্থাৎ 100টা ৰুমৰ এই বিশাল প্ৰকল্প ভাৰতৰ উপৰাষ্ট্ৰপতি মহোদয়ে ছেপ্টেম্বৰ মাহত উদ্বোধন কৰিব। ইয়াৰ পিছত অসমৰ 4খন বিধানসভা বছৰত 4বাৰ হয়, 2বাৰ ডিব্ৰুগড়ত হ'ব, 2বাৰ গুৱাহাটীত হ'ব। এয়া হৈছে আমাৰ সপোন। শ্ৰদ্ধাৰ ৰাইজ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী থকা অৱস্থাত খনিকৰ ষ্টেডিয়ামৰ সপোন দেখিছিল। 6000 আসনেৰে আমি খনিকৰ ষ্টেডিয়ামৰ কাম হাতত লৈছিলো। যোৱা কেইটামান মোৰ ডিব্ৰুগড় ভিজিটত মই খনিকৰ ষ্টেডিয়ামলৈকে গৈছিলো, আৰু মই মনত কল্পনা কৰিছিলো যে সৰু সজাই ষ্টেডিয়ামৰ দৰে আমি খনিকৰ ষ্টেডিয়ামখনক কৰিব পাৰো নে নাই। সদায় নেশ্যনেল গেম যে গুৱাহাটীতে হ'ব লাগে তাৰ কোনো কাৰণ নাই, কেতিয়াবা আমি ডিব্ৰুগড়তো কৰিব পাৰো। আৰু সেইবাবে খনিকৰ ষ্টেডিয়ামখনৰো আমি সম্পূৰ্ণ নতুন ধৰণে 35,000 মানুহ একেলগে বহি থাকিব পৰাকৈ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছো। প্ৰথম পৰ্যায়ৰ কাম আমি অক্টোবৰত উদ্বোধন কৰিম, আৰু এবছৰৰ ভিতৰত 35,000, তাৰমানে সৰু সজাই ষ্টেডিয়ামতকৈ অলপ ডাঙৰ হ'ব, সৰু নহয়, সৰু সজাই ষ্টেডিয়ামতকৈও বিশাল এখন ষ্টেডিয়াম আমি আপোনালোকক উপহাৰ দিম। এয়া আমাৰ সংকল্প। সেই বিষয়ে মই আজি আপোনালোকক জনাব বিচাৰিছো। মোৰ মনত বিশ্বাস, মই এটা নিৰ্দিষ্ট ৰাস্তাৰে আৰম্ভ কৰিছো। যদি গুৱাহাটীত এবাৰ অসম গৌৰৱ বঁটা এবাৰ যদি আমি গুৱাহাটীত দিওঁ, দ্বিতীয়বাৰ আমি ডিব্ৰুগড়ত দিম, তৃতীয়বাৰ আমি গুৱাহাটীত দিম। এবাৰ যদি বিধানসভা গুৱাহাটীত হয়, দ্বিতীয়বাৰ বিধানসভা ডিব্ৰুগড়ত হ'ব, তৃতীয়বাৰ গুৱাহাটীত হ'ব, চতুৰ্থবাৰ আকৌ ডিব্ৰুগড়ত হ'ব। অৰ্থাৎ গুৱাহাটীৰ পিছত আমি ডিব্ৰুগড়ক অসমৰ এখন ৰাজধানী হিচাপে লৈ যোৱাৰ বাবে দৃঢ় সংকল্পৰে আগবাঢ়িছো। ডিব্ৰুগড় মিউনিচিপালিটিৰ কমিশ্যনাৰো আমি এটা মাহৰ ভিতৰতে ডিব্ৰুগড় আৰু শিলচৰ মিউনিচিপালিটিৰ কমিশ্যনাৰ, গুৱাহাটী মিউনিচিপালিটিৰ দৰে IAS অফিচাৰ আমি দিয়াৰ বাবে সিদ্ধান্ত লৈছো, যাতে ডিব্ৰুগড় চহৰৰ মৰ্যাদা সকলো দিশৰ পৰা বাঢ়িব পাৰে, আৰু ই গুৱাহাটীৰ লগত তুলনাই নহয়,
এটা সময়ত গুৱাহাটী আৰু ডিব্ৰুগড়ে যাতে কলিকতাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তেনেধৰণে আমি ৰাজ্যখনক আগুৱাই লৈ যাব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ ডিব্ৰুগড় জিলাৰ কেইবাটাও সমস্যা যোৱা কেইটামান দিনত আমি সমাধান কৰিব পাৰিছো বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা ডিব্ৰুগড়ৰ ৰাইজৰ এটা ডাঙৰ চিন্তা আছিল যে নামৰূপৰ সাৰ কাৰখানা কি হ'ব এটা বহুদিনীয়া চিন্তা আছিলে বহুদিনৰ পৰা আমি চেষ্টা কৰিছিলো যে নামৰূপৰ সাৰ কাৰখানা পুনৰ উজ্জীৱিত হওক প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক কৈছিলে যে মই সাৰ কাৰখানা পাতিলে নহব অসম চৰকাৰেও দায়িত্ব ল'ব লাগিব তেতিয়াহে ফেক্টৰী ভালকৈ চলিব পাৰিব মই মোদী ডাঙৰীয়াক কৈছিলো যে আমি কি কৰিব লাগিব মোদী ডাঙৰীয়াই কৈছিলে যে কেন্দ্ৰীয় চৰকাৰৰ 60% থাকিব অসম চৰকাৰে 40% ল'ব প্ৰথমতে মই ভাবিছিলো ইমান ডাঙৰ বোজা ল'ব পাৰিম নে নাই তাৰ পিছত মই ভাবিছিলো যে নহয় আমি অসমে নতুন নতুন প্ৰত্যাহ্বান ল'ব লাগিব মই মোদী ডাঙৰীয়াক কৈছিলো আপুনি কৰি দিয়ক 40 নহয় লাগিলে আমি 45% ল'ম আমাক সাৰ কাৰখানা লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট বদন্যতা দেখুৱালে 12 লাখ মেট্ৰিক টনেৰে নামৰূপত নতুন সাৰ কাৰখানা হ'ব আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড লগতে মোক এইটোও কৈছে যে পুৰণা BVCL টো আমি বন্ধ কৰি নিদিও দুইটা সাৰ কাৰখানা একেলগে চলাই যাম অসমে এটা সাৰ কাৰখানা বিচাৰিছিলে এতিয়া তাত দুটা সাৰ কাৰখানা হ'ব নামৰূপৰ কথা কওঁতে মই আৰু এটা আপোনালোকক ভাল খবৰ দিব বিচাৰিছো যে ডিব্ৰুগড়ত যাতে আমাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি উভতি আহে ডিব্ৰুগড়ত যাতে উদ্যোগৰ যিটো পৰিচয় আছিল সি যাতে আৰু আগুৱাই যায় নুমলীগড় ৰিফাইনেৰীয়েও সিদ্ধান্ত লৈছে যে ডিব্ৰুগড়ৰ নামৰূপত 700 কোটি টকা ব্যয় কৰি তেওঁলোকে মিথানেল ফেক্টৰী এটা নামৰূপত নিৰ্মাণ কৰিব আৰু সাৰ কাৰখানা আৰু সমান্তৰালভাৱে মিথাইন ফেক্টৰী এই দুইটাই সমগ্ৰ ডিব্ৰুগড়ত এক উদ্যোগীকৰণৰ নতুন বাতাবৰণ নিৰ্মাণ কৰিব এডভান্টেজ আসাম হৈ গল 5 লাখ কোটি টকাৰ অসমত উদ্যোগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব আমি সকলোৱে চেষ্টা কৰিব লাগিব যাতে আমি উদ্যোগসমূহক অসমলৈ আনিব পাৰো আন্দোলন বিবৰ্জিত পৰিবেশ চান্দা বৰঙনি বিবৰ্জিত পৰিবেশ এটা আমি ৰাজ্যখনত নিৰ্মাণ কৰিব লাগিব যাতে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব আমাক সকলোকে আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আপোনালোকৰ মনৰ আশা আকাংক্ষাবোৰ পূৰণ কৰি গৈ থাকিব পাৰো কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক 100 কোটি টকা দিছে ৰাজ্য চৰকাৰেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ক 100 কোটি টকা দিছে আমি এই ধৰণে সমগ্ৰ ডিব্ৰুগড় জিলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডিব্ৰুগড় জিলাৰ কৃত্ৰিম বানপানী ডিব্ৰুগড়ৰ এই গোটেইবোৰ একেলগে কাম কৰি আমি লাহে লাহে সমাধান কৰিম আপোনালোকে আশীৰ্বাদ কৰিব আজিৰ এই সুন্দৰ দিনটোত ডিব্ৰুগড় চহৰৰ ৰাইজক মই পুনৰ এবাৰ অভিনন্দন জনাইছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু দিল্লীত তেখেতৰ সবল প্ৰতিনিধিত্বৰ কাৰণে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত অসমৰ কাৰণে কাম কৰিবলৈ সুবিধা পাইছে এই সুযোগতে মই ডিব্ৰুগড়ৰ সুযোগ্য সাংসদ আৰু আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অভিনন্দন জনাইছো ধন্যবাদ জনাইছো ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ অনবদ্য বৰঙনি দিনে নিশাই তেখেতে ডিব্ৰুগড়ৰ কাৰণে কাম কৰে আৰু আমাক এটা সময়ত একেবাৰে ব্যতিব্যস্ত কৰি তোলে যে এইটো কৰিবই লাগিব এনেকুৱা এজন বিধায়ক পোৱাটো ডিব্ৰুগড়ৰ ৰাইজৰ বাবে গৌৰৱৰ বিষয় মই প্ৰশান্ত ফুকন ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছো বিধায়ক হিচাপেতো তেখেতে ভালে যোৱা 3 মাহত মই প্ৰমাণ পাইছো যে মন্ত্ৰী হিচাপে তেখেত আৰু ভাল কাম কৰিব পাৰে
কেইটামান দিনৰ ভিতৰতে আপোনালোকে অসমৰ পাৱাৰ ছেক্টৰত কেইবাটাও নতুন কথা শুনিবলৈ পাব। আগতেও কৰাৰ সপোন আছিল, কিন্তু মুখ্যমন্ত্ৰী এজনে কৰিম বুলি কৰিব নোৱাৰে, উদ্যমী মন্ত্ৰী এজন নহলে। প্ৰশান্ত ফুকন ডাঙৰীয়াৰ নেতৃত্বত অহা 4-5 মাহত আমি অসমৰ পাৱাৰ ছেক্টৰত কেইবাটাও কাম কৰিম। তেখেত লক্ষী মানুহ অহাৰ লগে লগে এপ্ৰিলত 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমি গ'ল। নৱেম্বৰত পাৰিলে আৰু কমাবৰ বাবে চেষ্টা কৰিম। মই তেখেতক ধন্যবাদ জনাইছো। সোণোৱাল ডাঙৰীয়া আৰু প্ৰশান্ত ফুকন ডাঙৰীয়া দুইজনে ডিব্ৰুগড় চহৰৰ বাবে, ডিব্ৰুগড়ৰ বাবে দিনে নিশাই চিন্তা কৰে। মই তেখেতসকলক ধন্যবাদ জনাইছো। ডিব্ৰুগড় জিলাৰ আটাইকেইজন বিধায়কক তেওঁলোকৰ নিজ নিজ সমষ্টিত কৰা উন্নয়নৰ কৰ্মযজ্ঞৰ বাবে অভিনন্দন জনাই পুনৰ এবাৰ ডিব্ৰুগড়ৰ ৰাইজক মোৰ বিনম্ৰ সন্মান আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত সকলোৱে একেলগে কব, ভাৰত মাতা কি। শেষৰ ফালে কৈছে নে নাই? কৈছে? ঠিক আছে। ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।